So hello, good evening everyone. Today I will discuss about color blindness from class 12 biology, the chapter principle of inheritance and variations. So আমার চকুৰ যোনটো ৰেটিনা আছে এই ৰেটিনাত মেইনলি তিনি ধৰণৰ কনসেল থাকে। এটা হল ৰেড কালাৰৰ কনসেল, আৰু এটা হল গ্ৰীন কালাৰৰ কনসেল, আৰু এটা হল ব্লু কালাৰৰ কনসেল। ৰেড কালাৰৰ কনসেলটো ৰেড কালাৰ হিচাপে দেখাত হয় কৰে, গ্ৰীন কালাৰৰ কনসেলটো গ্ৰীন কালাৰ হিচাপে দেখাত হয় কৰে, আৰু ব্লু কালাৰৰ কনসেলটো ব্লু কালাৰ হিচাপে দেখাত হয় কৰে। এতিয়া যদি রেড কালার কনসেপ্টটো বেয়া হয়ে যায় তেতিয়া এই রেড কালার হিসাবে নেদেখায়, তেতিয়া রেড কালার হিসাবে দেখার পরিবর্তে তাক ব্ল্যাক হিসাবে দেখায়, তাক গ্রে হিসাবে দেখায়। ঠিক তেনেদৰে যেতিয়া গ্ৰীণ কালার কনসেপ্টটো বেয়া হয়ে যায় তেতিয়া এই গ্ৰীণ কালার হিসাবে নেদেখায়, তেতিয়া গ্ৰীণ কালার হিসাবে দেখার পরিবর্তে অফ হোয়াইট হিসাবে দেখায়, येलो হিসাবে দেখায়, বা কেতিয়াবা ব্রাউন হিসাবে দেখায়। এই যে কন্ডিশনস রেড কালার কনসেপ্টটো বেয়া হওয়া বা গ্ৰীণ কালাৰ কনসেপ্টটো বেয়া হোৱা আৰু ৰেড কালাৰ আৰু গ্ৰীণ কালাৰৰ মাজত যোনটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো ধৰিব নোৱাৰাৰ কন্ডিশনটোক আমি কি বুলি ক'ম? কালাৰ ব্লাইণ্ডনেছ। সেই কন্ডিশনটোক আমি কি বুলি ক'ম? কালাৰ ব্লাইণ্ডনেছ। গতিকে কালাৰ ব্লাইণ্ডনেছ পিপলত হয়তো ৰেড কালাৰ কনসেপ্টটো বেয়া হৈ যায়, নহলে গ্ৰীণ কালাৰ কনসেপ্টটো বেয়া হৈ যায়, আৰু যেতিয়া বেয়া হৈ যায় তেতিয়া ৰেড কালাৰ আৰু গ্ৰীণ কালাৰৰ মাজত যোনটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো সিহঁতে ধৰিব নোৱাৰে। ওকে, সো আমি কি বলিলো যে চকুৰ ৰেটিনাত মেইনলি তিনি ধৰণৰ কনসেল থাকে। এটা হল ৰেড কালাৰ কনসেল, এটা হল গ্ৰীণ কালাৰ কনসেল, আৰু এটা হল ব্লু কালাৰ কনসেল। ৰেড কালাৰ কনসেলটো ৰেড কালাৰ হিচাপে দেখাত হয় কৰে, গ্ৰীণ কালাৰ কনসেলটো গ্ৰীণ কালাৰ হিচাপে দেখাত হয় কৰে, আৰু ব্লু কালাৰ কনসেলটো ব্লু কালাৰ হিচাপে দেখাত হয় কৰে। কিন্তু যদি ৰেড কালাৰ কনসেলটো বেয়া হৈ যায় তেতিয়া এই ৰেড কালাৰ হিচাপে নেদেখায়, তেতিয়া ৰেড কালাৰ হিচাপে দেখাৰ পৰিৱৰ্তে ইয়াক ব্ল্যাক হিচাপে দেখায় বা কেতিয়াবা গ্ৰে হিচাপে দেখায়। ঠিক তেনেদৰে যেতিয়া গ্ৰীণ কালাৰ কনসেপ্টটো বেয়া হৈ যায় তেতিয়া এই গ্ৰীণ কালাৰ হিচাপে নেদেখায়, তেতিয়া গ্ৰীণ কালাৰ হিচাপে দেখাৰ পৰিৱৰ্তে অফ হোৱাইট হিচাপে দেখায় বা येलो হিচাপে দেখায়, কেতিয়াবা ব্রাউন হিচাপে দেখায়। এই যে কন্ডিশনস যে ৰেড কালাৰ কনসেপ্টটো বেয়া হোৱা আৰু বা গ্ৰীণ কালাৰ কনসেপ্টটো বেয়া হোৱা বা ৰেড কালাৰ আৰু গ্ৰীণ কালাৰৰ মাজত যোনটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো ধৰিব নোৱাৰা কন্ডিশনটোক আমি কি বুলি ক'ম? কালাৰ ব্লাইণ্ডনেছ। আৰু আমি জানো যে কালাৰ ব্লাইণ্ডনেছ সৃষ্টি কৰা জিনটো কোনটো ক্ৰমোজোম থাকে? এক্স ক্ৰমোজোমত। মই ধৰি লৈছো সেই কালাৰ ব্লাইণ্ডনেছ সৃষ্টি কৰা জিনটো মই স্মল লেটাৰ সি ৰে ধৰি লৈছো। মই স্মল লেটাৰ সি ৰে কিয় ধৰি লৈছো? কাৰণ জিনটো যেতিয়া ৰিসেসিভ কন্ডিশনত থাকে তেতিয়াহে অকল কালাৰ ব্লাইণ্ড সৃষ্টি কৰে, আৰু জিনটো কোনটো ক্ৰমোজোম থাকে? এক্স ক্ৰমোজোম। গতিকে এনেকৈ লিখিব পাৰো নে? এতিয়া মেলৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত কেইটা এক্স ক্ৰমোজোম থাকে? এটা এক্স ক্ৰমোজোম থাকে আৰু এটা ওয়াই ক্ৰমোজোম থাকে। ইয়াৰ মানে কি যে ৰিসেসিভ কপি অকল এটা ৰিসেসিভ কপিয়ে মেলক কালাৰ ব্লাইণ্ড কৰি দিব পাৰে, অকল এটা ৰিসেসিভ কপিয়ে মেলক কালাৰ ব্লাইণ্ড কৰি দিব পাৰে, অকল এটা ৰিসেসিভ কপিয়ে মেলক কালাৰ ব্লাইণ্ড কৰি দিব পাৰে। কিন্তু ফিমেলৰ ক্ষেত্ৰত এক্স ক্ৰমোজোম কেইটা থাকে? দুটা। ইয়াৰ মানে কি যদি ফিমেল কালাৰ ব্লাইণ্ড হ'ব লাগে তেতিয়া দুটা ৰিসেসিভ কপি লাগিব। গতিকে যেতিয়া দুটা ৰিসেসিভ কপি হ'ব বা দুটা ৰিসেসিভ কপি থাকিব তেতিয়াহে অকল ফিমেল কালাৰ ব্লাইণ্ড হ'ব, হয় নাই? তেতিয়াহে অকল ফিমেল কালাৰ ব্লাইণ্ড হ'ব, গতিকে যেতিয়া অকল এটা ৰিসেসিভ কপি থাকে তেতিয়া মেল কালাৰ ব্লাইণ্ড হয়, কিন্তু ফিমেল কালাৰ ব্লাইণ্ড হ'বলৈ দুটা ৰিসেসিভ কপি লাগে। সেইকাৰণে কি কোৱা হয় যে মেলৰ ক্ষেত্ৰত কালাৰ ব্লাইণ্ডনেছ হোৱাটো বেছিকৈ দেখা পোৱা যায়, এপ্ৰক্স 8%, আৰু ফিমেলৰ ক্ষেত্ৰত কালাৰ ব্লাইণ্ড হোৱাটো কমকৈ দেখা পোৱা যায়, এপ্ৰক্স 0.4%। এতিয়া মই ধৰি লৈছো যে মাদাৰটোৱে কালাৰ ব্লাইণ্ড, তেতিয়া ইয়াৰ গোটেইকেইটা সান অল সানস উইল বি কালাৰ ব্লাইণ্ড। ইয়াৰ গোটেইকেইটা সান কি হ'ব? কালাৰ ব্লাইণ্ড হ'ব। কিয় গোটেইকেইটা সান কালাৰ ব্লাইণ্ড হ'ব? কাৰণ সানটোত যোনটো এক্স ক্ৰমোজোম আহিব সেইটো মাকৰ কালাৰ ব্লাইণ্ডৰ পৰা আহিব, হয় নাই? গোটেইকেইটা সন্তান কি হ'ব? কালাৰ ব্লাইণ্ড। মই ধৰি লৈছো যে মাকটোৱে কেৰিয়াৰ মানে কি এটা ভাল জিন থাকিব আৰু এটা কালাৰ ব্লাইণ্ড জিন থাকিব। যদি ইয়াত কালাৰ ব্লাইণ্ড জিনটো আছে, যদি ইয়াত কালাৰ ব্লাইণ্ড জিনটো কেৰি কৰিছে কিন্তু এক্সপ্ৰেছ হ'ব পৰা নাই এই ডমিনেন্ট এলিলৰ কাৰণে, সেইকাৰণে ইয়াক কি বুলি ক'ব? কেৰিয়াৰ। আৰু কেৰিয়াৰৰ কন্ডিশনত 50% সান উইল বি নৰ্মেল, 50% সান উইল বি নৰ্মেল, আৰু 50% সান উইল বি কালাৰ ব্লাইণ্ড, 50% সান উইল বি কালাৰ ব্লাইণ্ড। ওকে, যদি মাক নৰ্মেল থাকে, যদি মাকটো নৰ্মেল থাকে তেতিয়া অল সানস উইল বি নৰ্মেল, গোটেইকেইটা সান কি হ'ব?
নৰ্মেল হ'ব, ওৱান চান্স উইল বি নৰ্মেল, হয় নাই, অল চান্স উইল বি নৰ্মেল। এতিয়া মই ধৰি লৈছোঁ যে মাকটো কালাৰ ব্লাইণ্ড, দেউতাকটো কালাৰ ব্লাইণ্ড, তেতিয়া কি হ'ব, গোটেইকেইটা ডটাৰ কালাৰ ব্লাইণ্ড হ'ব, অল ডটাৰ্ছ উইল বি কালাৰ ব্লাইণ্ড, অল ডটাৰ্ছ উইল বি কালাৰ ব্লাইণ্ড, হয় নাই, অল ডটাৰ্ছ উইল বি কালাৰ ব্লাইণ্ড। মই এতিয়া ধৰি লৈছোঁ যে মাকটোৱে কেৰিয়াৰ, কিন্তু দেউতাকটো কালাৰ ব্লাইণ্ড, তেতিয়া কি হ'ব, 50% ডটাৰ উইল বি কালাৰ ব্লাইণ্ড, তেতিয়া কি হ'ব, 50% daughter will be colorblind. Okay, hope you guys understand. If you guys understand, please follow the page and like, share and subscribe. Thank you.